সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
পূৰ্ণ পৰমাত্মাই আনকি পাপৰ শাস্তিও আঁতৰাব পাৰে। এতিয়ালৈকে লগ পোৱা প্ৰতিজন সাধু আৰু মহাপুৰুষে কৈছে যে পাপ কৰ্মৰ পৰিণতি ভোগ কৰিলেহে পাপ নিৰ্মূল হ'ব। সেই প্ৰভু কোন, যি পাপ কাটি পেলায়, যিজনে কালৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে? তেওঁৰ নাম কি? পূজাৰ বিধি কি? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। নমস্কাৰ দৰ্শকসকল, আজি আমি আপোনালোকক পৰিচয় কৰাই দিম অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ গাঁৱৰ নিবাসী মঞ্জু বৰাৰ সৈতে। সৰুৰে পৰাই মঞ্জু বৰাই কৃষ্ণ ভক্তি, নামঘৰৰ সৎসংগ আৰু বহুতো ধৰ্মীয় পৰম্পৰাৰ জৰিয়তে পৰমাত্মাক লাভ কৰাৰ প্ৰয়াস কৰি আহিছিল। আনকি 2013 চনৰ পৰা 2016 চনলৈকে তেওঁ নিৰংকাৰী মিছনৰ সৈতেও জড়িত আছিল। কিন্তু ইমান সাধনা কৰাৰ পিছতো জীৱনৰ কষ্টবোৰ দূৰ নহ'ল। বৰঞ্চ তেওঁ কেঁচুমূৰীয়া আৰু উশাহ নিশাহৰ গুৰুতৰ বেমাৰত ভুগিবলগীয়া হৈছিল। তাৰ পিছত এদিন তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা ৰচিত জ্ঞান গংগা কিতাপখন পঢ়িলে। তাৰ পিছত তেওঁৰ জীৱনলৈ এক বিশাল পৰিৱৰ্তন আহিল। মঞ্জু বৰাই কয় যে এই কিতাপখন পঢ়াৰ পিছত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ তত্ত্বজ্ঞানৰ বিষয়ে জানিব পাৰিলে আৰু তেওঁ কেঁচুমূৰীয়া তথা উশাহ নিশাহৰ দৰে দুৰাৰোগ্য বেমাৰৰ পৰা চিৰদিনৰ বাবে মুক্তি পালে। আচলতে এখন কিতাপ পঢ়িয়েই জীৱনত ইমান ডাঙৰ পৰিৱৰ্তন কেনেকৈ আহিল? কেনেকৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ সত্যজ্ঞানে মঞ্জু বৰাক এই গুৰুতৰ বেমাৰবোৰৰ পৰা সকাহ দিলে? আহক শুনো মঞ্জু বৰাৰ সত্য কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম মঞ্জু বৰা। আপুনি ক'ৰ পৰা আহিছে? মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ নাৰায়ণপুৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2018 চনত জুনৰ 24 তাৰিখে লৈছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? ভক্তি সাধনা কৰিছিলোঁ। সৰুৰ পৰা আমি কৃষ্ণ ভগৱানক ভক্তি কৰিছিলোঁ। আত্মা কল্যাণৰ কাৰণে মই বহুত জেগা ঘূৰিছিলোঁ, পোৱা নাছিলোঁ। নামঘৰত গৈছিলোঁ, নামঘৰতো পোৱা নাছিলোঁ। ভাগৱত শাস্ত্ৰৰ কথা শুনিবলৈ যাওঁ, তাতো পোৱা নাছিলোঁ। সকলো কথা নোপোৱা কাৰণে মই 2013 চনত মই নিৰংকাৰী পন্থত মই তেতিয়া তাত 2016 চনলৈকে মই তাত ভক্তি কৰিছিলোঁ। তাতো মই সৎভক্তি পোৱা নাছিলোঁ। আপুনি নিৰংকাৰী পন্থৰ কথা ক'লে, তাতো আপুনি ভক্তি সাধনা কৰিলে 3 বছৰ ধৰি। লগতে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভগৱান শ্ৰীকৃষ্ণৰ সাধনা কৰি আহিছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই সকলো ভক্তি কৰাৰ পাছতো মোৰ একো উপকৃত নোহোৱাৰ কাৰণে মই বহুতো বেমাৰত পৰিছিলোঁ। বেমাৰত পোৱাৰ কাৰণে মই ৰামপাল জীৰ কিতাপ পঢ়োঁতে মই অলপ বেমাৰ উপকাৰ পোৱাৰ কাৰণে তেওঁৰ চৰণলৈ আহিব লগা হৈছিল। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ কোনখন কিতাপৰ কথা কৈছে যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? মই জ্ঞান গংগা কিতাপখন পঢ়ি কিনিয়ে উপকৃত হৈছিলোঁ। আপুনি জ্ঞান গংগা কিতাপখনত এনেকুৱা কি জ্ঞান পালে যাৰ দ্বাৰা নেকি আপুনি আপ্লুত হৈ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ গ্ৰহণ কৰিছে? জ্ঞান গংগা কিতাপখনত শাস্ত্ৰ অনুকূল সকলো লিখা আছে। তাক পঢ়াৰ কাৰণে আগতে পোৱা নাছিলোঁ। আগতে যিখিনি বুজাইছিলে সেইখিনি আমি শাস্ত্ৰ অনুকূলৰ শাস্ত্ৰবিধি, তাৰমানে ভাগৱত কীৰ্তন পঢ়িলেও, নামঘৰত গ'লেও সেইখিনি পোৱা নাছিলোঁ। নোপোৱাৰ কাৰণে মই জ্ঞান গংগাখনত পাই মই তেতিয়া ৰামপাল জীৰ চৰণত আহিবলৈ মই উপকৃত হৈছিলোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত অন্য কিবা আৰু লাভ পাইছেনে আপুনি? মই সত ৰামপাল জীৰ চৰণত অহাৰ পাছত বহুতো লাভ পাইছোঁ। কিতাপখন পঢ়ি থাকোঁতে মই 2টা বেমাৰ ভাল পাইছিলোঁ, কেঁচুমূৰীয়া বেমাৰ আৰু হেঁপানী বেমাৰ। তাত মই বহুত বছৰ দিন ভুগি আছিলোঁ। বহুত বছৰ দিন ভুগি থকাৰ পাছতো মোৰ ভাল হোৱা নাছিলে। তেতিয়া এজন ভকতে মোক জ্ঞান গংগা কিতাপখন দিলে। কিতাপখন পঢ়াৰ পাছতে অলপ অলপকৈ মোৰ বেমাৰ ভাল হৈছিলে। ভাল হোৱাৰ পাছত মই তেতিয়া ভাবিলোঁ যে তেখেতৰ ৰামপাল জীৰ চৰণত গ'লে মানে মোৰ সকলো বেমাৰ আজাৰ ভাল হ'ব পাৰে। তেতিয়া মই ভাবিলোঁ মই তেখেতৰ চৰণত ভক্তি কৰিলে মানে দীক্ষা ল'লে মানে ভাল হ'ব বুলি তেখেতৰ চৰণত মই 2018 চনৰ জুনৰ 24 তাৰিখে মই দীক্ষা ল'লোঁ। আধুনিকতা এই যুগত আমাৰ চিকিৎসা পদ্ধতি উন্নত হৈছে। আপুনি যি বেমাৰৰ কথা ক'লে, আপোনাৰ জ্ঞান গংগা পুথিখন পঢ়াৰ আগতে যি বেমাৰ আছিল আপোনাৰ, সেই বেমাৰৰ বাবে আপুনি ডক্টৰৰ কাষলৈ যাব লাগিছিল। আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই বহুতো ডক্টৰক দেখাইছিলোঁ। আলঙতো দেখালোঁ। আলঙত 3জন ডক্টৰে চালে, তেওঁ মোক বেমাৰ ভাল কৰিব নোৱাৰিলে।
নাৰায়ণপুৰতো দেখালোঁ, লখিমপুৰ চাবতী মেডিকেলতো দেখালোঁ। তাৰপিছত মই এবাৰ গুৱাহাটীতো দেখালোঁ। মই তেওঁ বেমাৰ তিনিওটা বেছিহে হৈ গৈ আছিলে, কেতিয়াও মোক ডক্তৰে ভাল কৰিব পৰা নাছিলে। তাৰপিছতে একজন ভকতে যেতিয়া মোক জ্ঞান গংগা কিতাপখন দিলে, মই লাহে লাহে 2016 চনত দিলে, মই কিন্তু 2 বছৰ দিন পঢ়া নাছিলোঁ। 2 বছৰ দিন নপঢ়াৰ কাৰণে মই একো বুজা নাছিলোঁ। তাৰপিছত 2 বছৰৰ পাছত মই কিতাপখন লাহে লাহে পঢ়িবলৈ ল'লোঁ। মোৰ লাহে লাহে হেপানী বেমাৰটোও ভাল হৈছেগৈ, আৰু পাইলছ বেমাৰটো তেজ ওলাই থাকে, এইটোও ভাল হৈছেগৈ। এইটো ভাল হোৱাৰ পাছত মই ভাবিলোঁ যে তেখেত আচলি পৰম ঈশ্বৰ আহিছে। আৰু সৰুতে দেউতাই কৈছিলে যে গছৰ গুৰিত পানী দিলেহে আত্মা কল্যাণ হ'ব। তেতিয়া মই কিতাপখন পঢ়োঁতে এইখিনি পালোঁ, ভাগৱতৰ মূল তত্ত্ববিলাক পালোঁ। তেতিয়া মই তেখেতৰ চৰণত আহিলোঁ। আৰু শাৰীৰিকভাৱে অন্য কিবা আপুনি লাভ পাইছেনে? মইনো কিনো ক'ম, শাৰীৰিকভাৱে বহুত লাভ পাইছোঁ। মই 3বাৰকৈ এক্সিডেণ্ট হৈ কিনিও মই এক্সিডেণ্টৰ পৰা বাচিলোঁ। কিন্তু মোৰ লগত যোৱা যিকেইজন আছিলে তেখেতলোকে বহুত দুখ পালে, ডক্তৰৰ ওচৰত যাব লগা হ'লে। মোৰ গাত কিন্তু অকণো দুখ নাপালোঁ, মই অকণো দুখ পোৱা নাই। আৰু পৰম পিতাই মোক এনেকুৱা দিছে যে আজিলৈকে বিষ কোপ একো নাই। আৰু এবাৰ মোক গৰুৱে ৰছীয়ে পাক খুৱাই কিনি মোক গৰু ৰছীৰ পৰা পেলাই 4টাকৈ দাঁত ভাগিলে, তেজ অলপমান ওলাইছে। ওলোৱাৰ পাছতো মই বিষ অকণো উপলব্ধি কৰিব নোৱাৰিলোঁ। মই আজিলৈকে এটা টেবলেটো মই খাই কিনি পোৱা নাই। সেইখিনি উপকৃত বহুত পালোঁ। আৰু আপুনি যি দুৰ্ঘটনাৰ কথা ক'লে, আপুনি এক্সিডেণ্টৰ কথা কৈছে, কেনেকুৱা এক্সিডেণ্ট হৈছিল আপোনাৰ? 3বাৰকৈ এক্সিডেণ্ট হৈছে। এবাৰ স্পীড ব্ৰেকাৰত হৈছে, মই হেলেমলৈ আহি থাকোঁতে। 2বাৰ ইটানগৰলৈ যাওঁতে এক্সিডেণ্ট হৈছে। এবাৰতো মই পাল্টি খাই পৰি গৈছিলোঁ, একদম মই মাথাটো তলত দি পৰি গৈছিলোঁ। মই যে নেবাচি মোৰ ডিঙিটো ভাগি যাব বুলি ভাবিছিলোঁ, কিন্তু পৰমপিতাৰ আশীৰ্বাদত মোৰ একোৱে নহ'লে। স্বামীয়েতো বহুত দুখ পালে, তেওঁ দীক্ষা লোৱা নাছিলে। মই দীক্ষা লোৱা আছিলোঁ কাৰণে মই পাল্টি খাই পৰিছোঁ যদিও মই দুখ পোৱা নাছিলোঁ। আৰু এইটো আচৰিত কথা, ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে। এইটো কেনেকৈ সম্ভৱ? আচলতে ৰামপাল গুৰু মহাৰাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি দিয়ে যাৰ দ্বাৰা নেকি ইমান উপকৃত হ'ব পাৰিছে? শাস্ত্ৰবিধি অনুকূল দিছে। আগতে আমি যিখিনি ভক্তি কৰি আছিলোঁ শাস্ত্ৰ অনুকূল নাছিলে। শাস্ত্ৰবিধি বুজাইছিলে, আমাৰ গুৰুবিলাকে যিখিনি বুজাইছিলে আমি সেইখিনি ভক্তি কৰিছিলোঁ। ৰাম নাম ল'বলৈ কৈছিলে, ৰাম নাম ল'লোঁ। ৰাম কোনজন নাম ল'ব লাগে সেইটো বুজি পোৱা নাছিলোঁ। কিন্তু আজি যে সত ৰামপালজীয়ে আমাক বুজাই দিছে, ৰাম যেন আমি আগতে এজন ৰামহে, দশৰথ পুতেক ৰামৰ কথাহে জানিছিলোঁ। আজি যে 4জন ৰাম আছে বুলি জানিছোঁ। 4জন ৰামক কোনজন ভক্তি কৰিলে মানে ভাল হ'ব, এইখিনিও বুজি পালোঁ। বুজি পোৱাৰ পাছত আমি তেখেতৰ চৰণত আহি কিনি সৎ ভক্তি কৰিছোঁ। আৰু বৰ্তমান আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। আৰু যিসকল দৰ্শকে আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকক মই এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ, বাৰ্তানো কিনো দিম, মই এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ। বৰ্তমান সময়ত সত ৰামপালজীৰ ওচৰত দীক্ষা ল'বলৈ একেবাৰে সহজ। আপুনি মোবাইল, আজিকালি সকলোৱে পঢ়া শুনা মানুহ হয়, চবৰে হাতে হাতে মোবাইল আছে। মোবাইলত ইউটিউব আৰু ফেচবুকত সত ৰামপালজীৰ মংগল প্ৰবচন চাৰ্চ কৰক। চাৰ্চ কৰাৰ পাছত তাতে তলত মোবাইল নম্বৰ আহিব। মোবাইল নম্বৰ ডায়েল কৰি আপুনি ওচৰৰ নামদান কেন্দ্ৰত গৈ নিঃশুল্ক দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল। সত চাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। সংক্ষিপ্ত দেৱী ভাগৱত 414 নম্বৰ পৃষ্ঠাত জন্মজয়ে সুধিলে মহাভাগ কোনটো যুগত, ধৰ্মস্বৰূপ কি, এই সম্পূৰ্ণ বিষয়ক বিশেষ ৰূপেৰে কোৱাৰ কৃপা কৰক। ব্যাসদেৱে ক'লে, ব্যাসদেৱে কৈ আছে, জন্মে জয় ৰাজন, এয়া নিশ্চিত যে সত্য যুগত ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান আছিল। তেওঁলোকৰ দ্বাৰা নিৰন্তৰ ভাগৱতী জগদম্বাৰ আৰাধনা অৰ্থাৎ পূজা হৈছিলে। ভাগৱতী দৰ্শন কৰিবলৈ তেওঁৰ মন সদায় লালসতাত আছিলে। প্ৰত্যেক গাঁৱতে শক্তি মন্দিৰৰ উদ্ঘাটন হৈছিলে, দুৰ্গাৰ মন্দিৰ হৈছিলে। এই বিষয়ে তেওঁৰ মনত বহুত উৎসুকতা আছিলে।
আৰু লগতে চাব অলপ ইয়াৰ আভাস। ধৰ্মৰ এই স্থিতিৰ ত্ৰেতাটো আছিলে, কিন্তু কিছু হ্ৰাস হৈ গ'ল। সত্যযুগত যি স্থিতি আছিলে দ্বাপৰ যুগত বিশেষভাৱে কম হৈ গ'ল। ৰাজন, সেই প্ৰাচীন যুগত যাক ৰাক্ষস বুলি ভবা হৈছিলে, সেয়া কলি মানে কলিযুগত ব্ৰাহ্মণ বুলি মনা হৈছিলে। দাসে কোৱা নাই, এয়া আমাৰ ইতিহাসে কৈ আছে। কাৰণ বৰ্তমানৰ ব্ৰাহ্মণ প্ৰায়ে পাখণ্ড কৰাতেই তৎপৰ হৈ থাকে। আনক ঠগা, মিছা কোৱা আৰু বৈদিক ধৰ্ম কৰ্মৰ পৰা বেলেগ হৈ থকা। এয়া কলিযুগৰ ব্ৰাহ্মণৰ স্বাভাৱিক গুণ হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, কলিযুগৰ যি ব্ৰাহ্মণ, এয়া আচাৰ্য, শংকৰাচাৰ্য, তেওঁলোক সকলোৱে ব্ৰাহ্মণ। এতিয়ালৈ আমাৰ যিসকল ধৰ্মগুৰু আছিল, গতিকে এওঁলোকৰ বিষয়ে কি কৈছে যে সত্যযুগ ত্ৰেতা দ্বাপৰত যিবোৰ ৰাক্ষস আছিলে, এই স্বভাৱৰে আছিলে আমাৰ ব্ৰাহ্মণসকল। তেন্তে অন্য জনতাৰ কি অৱস্থা হ'বনো? এতিয়া কি কৈ আছে, ইয়াৰ পৰা আৰু এটা কনচেপ্ট ক্লিয়াৰ কৰি দিলে যে সত্যযুগৰ ব্ৰাহ্মণ বেদৰ পূৰ্ণ বিদ্বান বুলি মনা হৈছিলে, ব্যাসদেৱে কৈছে। আৰু তেওঁলোকে দুৰ্গাৰ পূজা কৰিছিল। কি বিদ্বাননো? আৰু অলপ আভাস লওঁ বিষ্ণুদেৱৰ, পিছত আমি আগলৈ নিৰ্ণয় কৰিম। এই দেৱী ভাগৱতৰে 28 নম্বৰ পৃষ্ঠাত এয়া চাব, 28-29 শ্ৰী বিষ্ণু, শ্ৰী ব্ৰহ্মা, শ্ৰী নাৰদ আৰু ব্যাসদেৱৰ জ্ঞানৰ আভাস আপোনালোকক দেখুৱাওঁ। এয়া 28 নম্বৰ পৃষ্ঠাৰ প্ৰথম স্কন্ধ। আৰু এয়া সংক্ষিপ্ত দেৱী ভাগৱত 28ত সেয়ে পঢ়ি আছোঁ আমি। নাৰদ আৰু ব্যাসদেৱৰ কথোপকথন চলি আছে। ব্যাসদেৱে নাৰদদেৱক প্ৰশ্ন সুধিছে ব্যাসদেৱে, আৰু নাৰদদেৱে কৈ আছে। নাৰদদেৱে কৈছে, মহাভাগ ব্যাসদেৱ, তুমি এই বিষয়ে যি সুধি আছা, ঠিক এই প্ৰশ্নই মোৰ পিতাই ভগৱান শ্ৰী হৰিক কৰিছিলে। দেৱ আদি দেৱ ভগৱান জগতৰ স্বামী হয়, লক্ষ্মী দেৱী তেওঁৰ সেৱাত উপস্থিত থাকে। অৰ্থাৎ বিষ্ণুদেৱৰ বিষয়ে কৈ আছে। দিব্য কৌস্তভমণিয়ে তেওঁৰ শোভা বঢ়াই তেওঁ শংখচক্ৰ গদা লৈ থাকে, পীতাম্বৰ ধাৰণ কৰে, 4খন বাহু আছে। বক্ষস্থলত শ্ৰীবস্তকৰ চিহ্ন উজলি থাকে। তেওঁ চৰাচৰ জগতৰ আশ্ৰয়দাতা, জগতগুৰু এবং দেৱতাসকলৰো দেৱতা। এনেকুৱা জগত প্ৰভু ভগৱান শ্ৰীহৰি মহান তপ কৰি আছিলে। তেওঁ সমাধি লগাই আছিলে। এয়া দেখি মোৰ পিতা ব্ৰহ্মদেৱ বহুত আচৰিত হ'ল। সেইবাবে তেওঁ এইটো জনাৰ বাবে ইচ্ছা প্ৰকট কৰিলে। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু, আপুনি দেৱতাসকলৰ অধ্যক্ষ, জগতৰ স্বামী আৰু ভূত ভৱিষ্য এবং বৰ্তমানৰ সকলো জীৱৰ একমাত্ৰ শাসক। ব্ৰহ্মাদেৱে বিষ্ণুদেৱক ইয়াত আটাইতকৈ ডাঙৰ ভগৱান বুলি কোৱাৰ চেষ্টা কৰিছে। ভগৱান তেন্তে আপুনি কিয় তপস্যা কৰি আছে? আৰু আপুনি কোন দেৱতাৰ আৰাধনাত ধ্যানমগ্ন হৈ আছে? মই অসীম আচৰিত এই কাৰণেই হৈ আছোঁ যে আপুনি দেৱেশ্বৰ এবং সমগ্ৰ সংসাৰৰ শাসক হৈও সমাধি লগাই বহি আছে। ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰীহৰি অৰ্থাৎ বিষ্ণুদেৱে তেওঁক ক'ব ধৰিলে, ব্ৰাহ্মণ, সাৱধান হৈ শুনা, মই মনৰ বিচাৰ ব্যক্ত কৰি আছোঁ। দেৱতা, দানৱ, মানৱ সকলোৱে এইটোৱেই জানে যে তুমি সৃষ্টি কৰা, মই পালন কৰোঁ, শংকৰে সংহাৰ কৰে। কিন্তু আকৌ বেদৰ পাৰগামী পুৰুষে নিজৰ যুক্তিৰে যদি এয়া সিদ্ধ কৰে যে ৰচনা কৰা, পালন কৰা আৰু সংহাৰ কৰা এই যোগ্যতা যে আমি পাইছোঁ, ইয়াৰ অধিষ্ঠাত্ৰী শক্তি দেৱী হয়। তেওঁ কৈছে যে সংসাৰৰ সৃষ্টি কৰিবলৈ তুমি ৰাজসিক শক্তি, তোমাৰ তাত ৰাজসিক শক্তিৰ সঞ্চাৰ হৈছে, অৰ্থাৎ ব্ৰহ্মাদেৱ ৰজগুণ হয়, এয়া সিদ্ধ হৈ আছে। আৰু মই সাত্বিক শক্তি পাইছোঁ, অৰ্থাৎ বিষ্ণুদেৱ শতগুণ হয়, আৰু ৰুদ্ৰৰ তামসিক শক্তিৰ আৱিৰ্ভাৱ হৈছে। আৰু শংকৰ তমগুণ। এই শক্তিৰ অভাৱেৰে তুমি এই সংসাৰৰ সৃষ্টি কৰিব নোৱাৰা, মই পালন কৰাত সফল হ'ব নোৱাৰিম, আৰু ৰুদ্ৰই সংহাৰ কৰা কাৰ্যও সম্ভৱ নহয়। ব্ৰহ্মাদেৱ, আমি সকলো
সেই শক্তিৰ সহায়তেই নিজৰ সকলো কাৰ্যত সদায় সফল হৈ আহিছোঁ। সুব্ৰত, প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়োটাই উদাহৰণ তোমাৰ সন্মুখত দি আছোঁ। শুনা, এয়া নিশ্চিত যে মই সেই শক্তিৰ অধীন হৈয়েই মই এই শেষ নাগৰ বিচনাত শুওঁ আৰু সৃষ্টি কৰাৰ অৱসৰ আহিলেই জাগি উঠোঁ। মই সদায় তপ কৰাতেই লাগি থাকোঁ। সেই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ। কেতিয়াবা সময় পালে লক্ষ্মীৰ সৈতে সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয়। মই কেতিয়াবা দানৱৰ সৈতে, ৰাক্ষসৰ সৈতে যুদ্ধ কৰোঁ আৰু অখিল জগতক ভয় খুওৱা বিকৰাল শৰীৰক শান্ত কৰোৱাটো মোৰ পৰম কৰ্তব্য হৈ যায়। পিছত কি কৈছে ভগৱানে? ভগৱান বিষ্ণুদেৱে কৈ আছে, মই সকলো প্ৰকাৰে শক্তি অৰ্থাৎ দুৰ্গাৰ অধীন হৈ থাকিব লাগে। সেই ভাগৱতী শক্তিৰ অৰ্থাৎ দুৰ্গাৰ মই নিৰন্তৰ ধ্যান কৰোঁ আৰু ব্ৰহ্মাদেৱ, মই জনাত এই ভাগৱতী শক্তিতকৈ ডাঙৰ আন কোনো দেৱতা নাই। অৰ্থাৎ দুৰ্গাৰ ওপৰত মই কোনো ভগৱানৰ সৈতে পৰিচিত নহয়। তেওঁ আটাইতকৈ ডাঙৰ, মোৰ বাবে আটাইতকৈ ডাঙৰ ভগৱান দুৰ্গা হয়। এতিয়া পুণ্যাত্মাসকল, এই অলপমান উল্লেখতে আমাৰ সদগ্ৰন্থৰ পৰা এয়া সিদ্ধ হৈ যাব, এই আধ্যাত্মিক মাৰ্গৰ কথা না বিষ্ণুৱে জানে, না ব্ৰহ্মাই, না শংকৰে, না নাৰদ, না ব্যাসদেৱে আৰু সত্যযুগৰ ব্ৰাহ্মণেই নাজানে। গতিকে ত্ৰেতা, দুৱাপৰ, কলিযুগৰ সকলে কেনেকৈ জানিবনো? এয়া আপোনালোকৰ মুখামুখি হ'ল যে সেইফালে সত্যযুগৰ ব্ৰাহ্মণো বেদৰ পূৰ্ণ বিদ্বান বুলি মনা হৈছিলে, কিন্তু দুৰ্গাৰ পূজা কৰিছিল। এইফালে বিষ্ণুদেৱে কৈ আছে, মই দুৰ্গাৰ পূজা কৰোঁ আৰু তেওঁতকৈ ওপৰত কোনো ভগৱানকেই নাজানো। গতিকে গম পালোঁ স্তৰ এওঁলোকৰ আধ্যাত্মিক জ্ঞানৰ বিষয়ে, স্পিৰিচুৱেল নলেজৰ বিষয়ে। গতিকে কিনো জানিছিলে সেই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰে, যাক আমি সৰ্বজ্ঞ মানি পূজা কৰিছিলোঁ। এতিয়া চোৱা, এই দুয়োটা মানে সত্যযুগৰ ব্ৰাহ্মণ আৰু বিষ্ণুদেৱ কি কৈ আছে যে মই দুৰ্গাৰ ওপৰত দুৰ্গাৰ পূজা কৰোঁ। বেদত লিখা আছে জানো দুৰ্গাৰ পূজা কৰাৰ বিষয়ে? শ্ৰীমদ ভাগৱত গীতাত লিখা আছে জানো ক'ৰবাত দুৰ্গাৰ পূজা কৰাটো? এটা শব্দ শুনাই দিয়া। গতিকে ইয়াক কোৱা হয় লোকবেদ। সটদল উৱা বাই বকদা। এতিয়া দুৰ্গা দেৱীয়ে কি কৈছে আপোনালোকক 562 নম্বৰ পৃষ্ঠাত দেখুৱাওঁ। চাব, 7 নম্বৰ স্কন্ধ, সংক্ষিপ্ত দেৱী ভাগৱত, 562 নম্বৰ পৃষ্ঠাত দেৱীৰ দ্বাৰাই হিমালয়ক জ্ঞান উপদেশ আৰু ব্ৰহ্মস্বৰূপৰ বৰ্ণনা। এতিয়া শ্ৰীদেৱীয়ে ক'ব ধৰিলে পৰ্বতৰাজ। এতিয়া দুৰ্গা দেৱীয়ে প্ৰথমে নিজৰ বিষয়ে কৈছে, আকৌ কৈছে নহয় সেই ব্ৰহ্মৰ কি স্বৰূপ এয়া কোৱা হৈছে, যি প্ৰকাশৰূপ, সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয় ৰূপগুহাত স্থিত হোৱাৰ কাৰণে গুহাচৰ নামেৰে প্ৰসিদ্ধ মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য হয়। ইয়াতে আহোঁ, তেওঁ সমস্ত প্ৰজাৰ জ্ঞানতকৈ ঊৰ্ধত, অৰ্থাৎ কাৰো বুদ্ধিতেই নাহে এনেকৈ জানা তুমি, যি পৰম প্ৰকাশ ৰূপ হয়, যি সূক্ষ্মতকৈও অত্যন্ত সূক্ষ্ম, য'ত সম্পূৰ্ণ লোক আৰু সেই লোকত নিবাস কৰা প্ৰাণী স্থিত, তেওঁৱেই সেই অক্ষৰ ব্ৰহ্ম। তেওঁৱেই সকলোৰে প্ৰাণ, তেওঁৱেই সকলোৰে বাণী আৰু তেওঁৱেই সকলোৰে মন। তেওঁৱেই এই পৰম সত্য অমৃত অবিনাশী তত্ত্ব হৈছে সাম্য। সেই ভেদিব পৰা যোগ্য লক্ষ্যক তুমি ভেদ কৰা, মন লগাই তাত তন্ময় হোৱা। সাম্য উপনিষদত কথিত মহান অস্ত্ৰৰূপী ধেনুলৈ উপাসনাৰ দ্বাৰা তীক্ষ্ণ কৰা বাণ সন্ধান কৰা, আকৌ ভাৱানুগত চিত্তৰ দ্বাৰা সেই বাণক টানি সেই অক্ষৰৰূপী ব্ৰহ্মকে লক্ষ্য বনাই ভেদ কৰা। প্ৰণৱ মানে ওম, ধেনু হয় জীৱাত্মা, বাণ হয় আৰু ব্ৰহ্মক তাৰ লক্ষ্য বুলি কোৱা হয়। এতিয়া ইয়াত চাব, সেই একমাত্ৰ পৰমাত্মাকেই জানা, বাকী আন কথাবোৰ এৰি দিয়া। এতিয়া দুৰ্গাই কি কৈ আছে যে কেৱল এজন ব্ৰহ্মৰ পূজা কৰা, মোৰ পূজাও এৰি দিয়া।
কি কৈ আছে দুৰ্গা দেৱীয়ে যে কেৱল সেই এজন ব্ৰহ্মৰ পূজা কৰা, তেওঁৰ ওম নাম হয় আৰু তেওঁৰ ব্ৰহ্মৰ সাধনা জীৱাত্মাই কৰক। নিজৰ সাধনাৰ কথাও কৈছে যে মোৰ পূজাও নকৰিবা, একমাত্ৰ তেওঁৰেই সাধনা কৰা। চাব, সেই একমাত্ৰ পৰমাত্মাজনকেই জানা, বাকী সকলোকে বাদ দিয়া। এয়াই অমৃতৰূপী পৰমাত্মাৰ ওচৰলৈ যোৱা দলং হয়। সংসাৰ সমুদ্ৰ পাৰ হৈ অমৃতস্বৰূপ পৰমাত্মাক প্ৰাপ্ত কৰা এয়া সুলভ সাধন হয়। এই আত্মাৰ, এই পৰমাত্মাৰ বুলিয়েই কোৱা ওমক জপৰ সৈতে ধ্যান কৰা। ইয়াৰ দ্বাৰা অজ্ঞানতাময় অন্ধকাৰৰ পৰা আঁতৰি আৰু সংসাৰ সমুদ্ৰৰ সিফালে যিজন ব্ৰহ্ম আছে তেওঁক পাবা, তোমাৰ কল্যাণ হ'ব। স্পষ্ট কৰি দিলে যে ওম নাম ব্ৰহ্মৰ হয় আৰু এই ওম নামৰ জপেৰে ব্ৰহ্মক পোৱাৰ উদ্দেশ্যেৰে সাধনা কৰা, তুমি তেওঁক প্ৰাপ্ত কৰিবা। আৰু তেওঁ ক'ত থাকে? তেওঁৱেই এই সকলোৰে আত্মা ব্ৰহ্ম, ব্ৰহ্মলোক দিব্য আকাশত স্থিত, তাত থাকে ব্ৰহ্মলোকত এই ব্ৰহ্ম। এতিয়া পুণ্যাত্মাসকল, যদি এই দাসে মৌখিক এই বচন কৈ থৈ দিলে হয় আৰু প্ৰথমবাৰ যদি কোনো পুণ্যাত্মাই এই বচন শুনিলে হয়, তেওঁ চাগে টিভি বন্ধ কৰি বহি গ'ল হয় আৰু আনকো ক'লে হয় যে তেওঁতো নিন্দাহে কৰে, মিছা কয়। কিন্তু এতিয়া কি ক'বা? যে বিশ্বত যদি কোনো সত্য জ্ঞান আছে, সেয়া ৰামপালৰ লগত আছে, এই বিশ্বৰ আন কাৰো লগত নাই। এতিয়া আমি আহোঁ শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 7লৈ। ইয়াৰ ভিতৰত এটা বহুত নিৰ্ণায়ক জ্ঞান আছে, বহুত নিৰ্ণায়ক জ্ঞান, কিন্তু আমি বুজি পোৱা নাছিলোঁ সদগ্ৰন্থবোৰক, যি কাৰণে আমাৰ বহুত হানি হ'ল, যাৰ পূৰণ এতিয়া হ'ব পাৰিব। এতিয়া চাব, শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গৌৰখপুৰৰ পৰা প্ৰকাশিত। জয়দয়াল গোবিন্দক ইয়াৰ অনুবাদক। এয়া হ'ল 7ম অধ্যায়। আমি পঢ়িছোঁ, আগত আকৌ পঢ়িম। প্ৰথম মন্ত্ৰত কি কৈছে যে গীতাৰ জ্ঞানদাতাই কৈছে, সেই পাৰ্থ, অনন্য মনেৰে মোৰ প্ৰতি আসক্ত চিত্ত, অৰ্থাৎ অনন্য ভাৱেৰে মোৰ পৰায়ণ হৈ যুগত লাগি আছা, যি প্ৰকাৰে তুমি সমগ্ৰ মানে সৰ্ব, ভাৱেৰে মানে সৰ্বপ্ৰকাৰে, সমগ্ৰ মানে সকলো প্ৰকাৰে মোক সঞ্চয় ৰহিত বুলি জানিবা, তেওঁক শুনা। এতিয়া দ্বিতীয়ত 7ম অধ্যায়ৰ শ্ৰীমদ ভাগৱত গীতাৰ 2য় মন্ত্ৰটো পঢ়োঁ। মই তোমাৰ বাবে বিজ্ঞানসহিত তত্ত্বজ্ঞানক সম্পূৰ্ণতা বুলি ক'ম, যাক জানি সংসাৰত আৰু কোনো কথাই জনাৰ বাবে বাকী নাথাকিব। এতিয়া 3য় মন্ত্ৰত কৈছে, হাজাৰ মনুষ্যৰ মাজত কোনো এজনে যদি মোক প্ৰাপ্ত কৰাৰ বাবে প্ৰযত্ন কৰে, যত্ন কৰা যোগীসকলৰ মাজতো কোনো এজন মোৰ প্ৰাণ হৈ মোক তত্ত্বৰ পৰা অৰ্থাৎ যথাৰ্থ ৰূপেৰে জানে। চতুৰ্থত কৈছে, এই পৃথিৱী, জল, অগ্নি, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহংকাৰো এই প্ৰকাৰে 8 প্ৰকাৰে বিভাজিত। মোৰ এই প্ৰকৃতি, এই 8 প্ৰকাৰৰ ভেদ থকাটো অপৰা মোৰ শিপা প্ৰকৃতি হয়। আৰু হে মহাবাহু, ইয়াতকৈ বেলেগক, যাৰ দ্বাৰা এই সম্পূৰ্ণ জগত ধাৰণ কৰা হয়, মূল জীৱ ৰূপা প্ৰাম অৰ্থাৎ চেতনাময় প্ৰকৃতি বুলি জানিবা। এতিয়া পুণ্যাত্মাসকল, ইয়াত সিদ্ধ হৈ গ'ল যে 2টা প্ৰকৃতিৰ কথা কৈ আছে। এটাটো কৈছে যে এই পৃথিৱী, জল, বায়ু, আকাশ, মন, বুদ্ধি আৰু অহংকাৰ, এই 8টাৰ যোগেৰে এয়া হয় শিপা প্ৰকৃতি। আৰু দ্বিতীয়, এই চেতনাময় প্ৰকৃতি দুৰ্গা হয়, অষ্টংগী হয়। এয়া ইয়াত কোড ৱৰ্ডত আছে, কিয়নো শ্ৰীমদ ভাগৱত গীতা বেদৰ সাৰাংশ 4খন বেদ ইমান শকত হয়।
আৰু তাৰ পৰা এই সৰু কিতাপ 18 অধ্যায়ৰ বনাইছে, য'ত মুঠ 700টা মন্ত্ৰ আছে। গতিকে ক'ড ৱৰ্ড বেছি আছে, আৰু ক'ড ৱৰ্ডবোৰ শিক্ষকসকলেহে বুজি পায়। আমাৰ আধ্যাত্মিক গুৰুসকল টিচাৰ নাছিলে, তেওঁলোকৰ ইয়াৰ গুৰুহ ৰহস্যৰ জ্ঞান নাছিলে। এতিয়া ইয়াত এইটো সিদ্ধ হ'ল যে এটাটো এই টিপা প্ৰকৃতি, এয়া 8টাৰ কথা যে ক'লোঁ, পৃথিৱী, জলবায়ু, অগ্নি, আকাশ, মন, বুদ্ধি আৰু অহংকাৰ। আৰু দ্বিতীয়টো চেতনা, এয়া দুৰ্গা হয়। এতিয়া স্পষ্ট কৰিম আপোনালোকৰ সন্মুখত, দুৰ্গাক প্ৰকৃতি বুলিও কোৱা হয়। এতিয়া আগলৈ ই কি ক'ব বিচাৰিছে? এতিয়া আমি গীতাৰ অধ্যায় নম্বৰ 7 পঢ়ি আছোঁ। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় আমি 7 পঢ়ি আছোঁ। আৰু ইয়াত এই 11 নম্বৰ মন্ত্ৰটো আমি পঢ়িলোঁ। সেই ভৰত শ্ৰেষ্ঠ, মই বলৱানসকলৰ বল মানে আসক্তি আৰু কামনাৰহিত বল সামৰ্থৱান হয়, মই বলৱানসকলৰ বল হয়। আৰু সকলো প্ৰাণী, সকলো ভূততে প্ৰাণীবোৰৰ ধৰ্মৰ অনুকূল, শাস্ত্ৰ অনুকূল কাম মই হয়, ধৰ্ম অবিৰুদ্ধ কাম মই হয়। এতিয়া আমি 12ৰ পৰা ল'ম। ইয়াত কি কৈছে যে আৰু যি সৎগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, যি ৰজগুণ অথবা তমগুণৰ পৰা হোৱা ভাৱ, সেয়া মোৰ পৰাই হ'ব এনেকৈ জানা, কিন্তু বাস্তৱত মই তাত আৰু সিহঁত মোৰ তাত নাই। এতিয়া ইয়াত কি প্ৰসংগ চলি আছে? শ্ৰীমদ ভাগৱত গীতাত গীতাৰ জ্ঞানদাতা কোন হয়? তেওঁ শ্ৰী ব্ৰহ্মা বিষ্ণু মহেশ দেৱৰ পিতা হয়, যিয়ে শ্ৰীমদ ভাগৱত গীতা কৈ আছে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি। এতিয়া ইয়াত এইটো কনচেপ্ট অলপ ক্লিয়াৰ কৰিব লাগিব যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান কোনে দিলে? কাৰণ শ্ৰীমদ ভাগৱত গীতাক বুজিবলৈ এইটো জনাটো অনিবাৰ্য যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান শ্ৰীকৃষ্ণই কৈ থকা নাই। শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এয়া ব্ৰহ্মই কৈ আছে, ক্ষৰ পুৰুষে কৈ আছে, এয়া কালে কৈ আছে। ইয়াত অলপ হিণ্ট দিম, কিয়নো তেতিয়াহে আপোনালোকে শ্ৰীমদ ভাগৱত গীতা অলপ সহজেই বুজি পাব। এতিয়া আপোনালোকক দেখুৱাওঁ যে যেতিয়া মহাভাৰতৰ যুদ্ধ সমাপ্ত হ'ল আৰু যুধিষ্ঠিৰে ৰাজসিংহাসন প্ৰাপ্ত কৰিলে, তেতিয়া শ্ৰীকৃষ্ণই ক'লে পাণ্ডৱসকলক যে এতিয়া মই দ্বাৰকালৈ যাব বিচাৰোঁ। তেতিয়া অৰ্জুনে ক'লে যে ভগৱান, আপুনি যুদ্ধৰ সময়ত যেতিয়া মোক জ্ঞান শুনাইছিলে, যাক শ্ৰীমদ ভাগৱত গীতা বুলি কোৱা হয়, সেয়া মই বুদ্ধিৰ দুখৰ বাবে পাহৰি গ'লোঁ। সেই জ্ঞানকে প্ৰভু এজ ইট ইজ শুনাওক, আকৌ শুনাওক, এটা সৎসংগ কৰি যাওক, যাতে আমি আপুনি দিয়া বচনৰ আধাৰত আমি নিজৰ আগলৈ ৰাজত্বও কৰোঁ আৰু জীৱনো সফল কৰোঁ। গতিকে সেই বিষয়ে আপোনালোকক দেখুৱাওঁ। এয়া হৈছে সংক্ষিপ্ত মহাভাৰত, 2য় খণ্ড, গীতা প্ৰেছ, গৌৰৱপুৰৰ পৰা প্ৰকাশিত। এয়া আৰু এইখন ক'ৰ পৰা ছপা হৈছে? ইয়াৰো অনুবাদক তেওঁলোকেই হয়, 2য় খণ্ডৰ সম্পাদক তথা সংশোধক জয়দয়াল গোবিন্দকা, আৰু এইখন ইয়াৰ পৰা ছপা হৈছে। এতিয়া মই আপোনালোকক ইয়াৰ 666 নম্বৰ পৃষ্ঠালৈ লৈ যাওঁ। এয়া হৈছে 666 নম্বৰ পৃষ্ঠা। আৰু ইয়াৰ পৰা আমি আৰম্ভ কৰোঁ। অশ্বমেধিক পৰ্ব। অৰ্জুনে শ্ৰীকৃষ্ণক গীতাৰ বিষয়ে সোধা আৰু কৃষ্ণই অৰ্জুনৰ পৰা সিদ্ধ মহৰ্ষি আৰু কাশ্যপৰ সংবাদ। ইয়াত চাব। জন্মেজয় সুধিলে, ব্ৰাহ্মণ, শত্ৰুৰ নাশ হৈ যোৱাৰ পিছত যেতিয়া মহাত্মা শ্ৰীকৃষ্ণ সভাত বহি বাৰ্তালাপ কৰি আছিলে,
সেই সময়ত তেওঁলোকৰ মাজত কি কথা হ'ল? বিশ্বামিয়ায়নদেৱে ক'লে, ৰাজন, শ্ৰীকৃষ্ণ সহিত অৰ্জুন, শ্ৰীকৃষ্ণ সহিত অৰ্জুনে যেতিয়া নিজৰ ৰাজ্যত সম্পূৰ্ণ অধিকাৰ প্ৰাপ্ত কৰিলে, তেতিয়া সেই দিব্য সভা ভৱনত আনন্দৰে থাকিব ধৰিলে। এদিন স্বজনসকলৰ মাজত থকা সেই দুজন মিত্ৰই স্বইচ্ছাৰে ঘূৰি ফুৰি সভা মণ্ডপৰ এনেকুৱা ভাগত গৈ পালে, যি স্বৰ্গৰ সমানেই সুন্দৰ আছিল। পাণ্ডুনন্দন অৰ্জুন শ্ৰীকৃষ্ণৰ লগত থাকি বহুত আনন্দত আছিল। তেওঁ এবাৰ সেই ৰমণীয় সভাৰ ফালে দৃষ্টি দি ভগৱানক এই বচন কৰে, দৈৱকীনন্দন, যেতিয়া যুদ্ধৰ অৱসৰ উপস্থিত হৈছিল, সেই সময়ত মই আপোনাৰ মহত্বৰ জ্ঞান আৰু ঐশ্বৰিক স্বৰূপৰ দৰ্শন কৰিছিলোঁ। কিন্তু কেশৱ, আপুনি স্নেহবশতঃ প্ৰথমে মোক যি জ্ঞানৰ উপদেশ কৰিছিলে, সেয়া এই সময়ত সকলোবোৰ সময়ৰ বুদ্ধিৰ দুখৰ বাবে পাহৰি গৈছোঁ। সেই বিষয়বোৰ শুনিবলৈ মোৰ মনত বাৰে বাৰে উৎকণ্ঠাৰ সৃষ্টি হয়। এইফালে আপুনি সোনকালেই দ্বাৰকালৈ যাব, গতিকে পুনৰ সেই সকলো বিষয় মোক শুনাই দিয়ক। এতিয়া কোৱাৰ অৰ্থ এইটো যে অৰ্জুনে কৈ আছে কৃষ্ণক যে আপুনি যুদ্ধৰ সময়ত যি মোক আপুনি গীতাৰ জ্ঞান কৈছিলে, মই সেয়া বুদ্ধিৰ দুখৰ বাবে পাহৰি গ'লোঁ। মোক আকৌ সেই জ্ঞান কওক। এতিয়া শ্ৰীকৃষ্ণই কি কৈ আছে চাওক। বৈশ্বম্পায়নদেৱে কৈ আছে যে অৰ্জুনে এনেকৈ কোৱাৰ বাবে বক্তাসকলৰ মাজত শ্ৰেষ্ঠ মহা তেজস্বী ভগৱান শ্ৰীকৃষ্ণই তেওঁক বকুধাৱতী এই ধৰণে উত্তৰ দিলে। শ্ৰীকৃষ্ণই ক'লে, অৰ্জুন, সেই সময়ত মই তোমাক অত্যন্ত গোপনীয় বিষয় এটা শুনাইছিলোঁ। নিজৰ স্বৰূপভূত ধৰ্ম সনাতন পুৰুষোত্তম তত্ত্বৰ পৰিচয় দিছিলোঁ আৰু নিত্য লোকৰো বৰ্ণনা দিছিলোঁ। কিন্তু তুমি নিজৰ অবুজতাৰ কাৰণে সেই উপদেশ মনত নাৰাখিলা। এই কথা জানি মই বৰ দুখ পালোঁ। এতিয়া এই সকলো কথা আকৌ এবাৰ শুনোৱাটো মই সম্ভৱ বুলি নাভাবোঁ। শ্ৰীকৃষ্ণৰ কথা মনোযোগেৰে শুনিব। পাণ্ডৱ নন্দন, নিশ্চয়কৈ তুমি বহুত শ্ৰদ্ধাহীন। তোমাৰ বুদ্ধি ভাল যেন লগা নাই। এতিয়া মই সেই উপদেশ তেনেকৈয়ে আকৌ কোৱাটো কঠিন, কিয়নো সেই সময়ত যুক্ত হৈ মই পৰমাত্মম তত্ত্বৰ বৰ্ণনা দিছিলোঁ। পুণ্যাত্মাসকল, এওঁলোকো এক বিচলিত আত্মাই হয়। এতিয়া চোৱা, যেনেকৈ এই দাসে হঠংগ কৰি আছে, আৰু প্ৰথমবাৰ যদি কোনোবা শ্ৰোতাই এয়া শুনি আছে, আজিৰ হঠংগ কষ্ট কৰি তেওঁ 60% মনত ৰাখিব পাৰিব, কষ্টৰে। তাৰপিছত এসপ্তাহ 10 দিনৰ পিছত, এমাহ 2 মাহ পিছত সি মোক লগ পালে আৰু যদি মোক কয় যে সেই যে হঠংগ আপুনি কৰিছিল আকৌ এবাৰ শুনাওকচোন, মই তৎক্ষণাতেই শুনাই দিম, যদিহে মই চেতন অৱস্থাত কৈ আছোঁ। আৰু যদি মই এনেকৈ কওঁ যে তোমাৰ বুদ্ধি ভাল নহয়, তুমি শ্ৰদ্ধাহীন ব্যক্তি হয়, তুমি সেই হঠংগ কিয় মনত নাৰাখিলা? আৰু যদি মই কওঁ মোৰতো এতিয়া মনত নাই, কি কথা হ'ল? ইয়াৰ পৰা সিদ্ধ হ'ল যে শ্ৰীকৃষ্ণই কৈ থকা নাছিলে গীতাৰ জ্ঞান, তেওঁৰ ভিতৰত কালে প্ৰৱেশ কৰি কৈ আছিল। এতিয়া তেওঁৰ একো মনত নাই। আকৌ কৈছে মই যুক্ত হৈ সেই জ্ঞান কৈ আছিলোঁ। যুক্তৰ অৰ্থ হ'ল পৰমাত্মাৰ সৈতে কানেক্ট হৈ যোৱা। ইয়াৰ পৰা সিদ্ধ হ'ল যে পৰমাত্মা কোনো আন আছিলে, যাৰ সৈতে তেওঁ কানেক্ট হোৱাৰ কথা কৈছে। আৰু যদি যুদ্ধৰ ক্ষেত্ৰত এনেকুৱা ভয়ংকৰ স্থিতিত যুক্ত হ'ব পাৰে, এতিয়াতো পিছ হৈ আছে, শান্তিত আছে, তেন্তে ইয়াত সোনকালে হ'ব লাগিছিলে যুক্ত। এতিয়া কিনো হ'ল? বাস্তৱতে এই জ্ঞান শ্ৰীকৃষ্ণই নাজানেই না তেওঁ কৈছে? তেওঁ আগলৈ ইয়াত নিজৰ স্তৰৰ জ্ঞান দিছে। সেয়া গীতাৰ সৈতে মিল নাখায়, যি গীতাত আছে। বেলেগ কৈ আছে, সেয়াতো গীতাৰ সৈতে নিমিলেই, কখও নিমিলে।
গতিকে কোৱাৰ অৰ্থ এইটো যে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি এয়া কালে কৈ আছিলে। ইয়াৰ বহুত প্ৰমাণ আছে। যেনেকৈ প্ৰথমতেতো এইটো প্ৰসংগ ক্লিয়াৰ কৰোঁ যে যেনেকৈ এতিয়া শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কালে কৈ আছিলে, আৰু এই কাল কোন? তেওঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পূজনীয় পিতৃ। আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 তেওঁ কি কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। মোৰ জন্ম আৰু মৃত্যু অলৌকিক। তেওঁৰ কৰ্ম অলৌকিক কেনেকৈ? যেনেকৈ শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি প্ৰেতৰ দৰে গীতাৰ জ্ঞান কৈ দিলে। এতিয়ালৈকেতো এইটোৱেই কৈ আহিছিলোঁ যে শ্ৰীকৃষ্ণই গীতা কৈছে, শ্ৰীকৃষ্ণই কৈছিলে, কিন্তু কালেহে। শ্ৰীকৃষ্ণইতো নাজানে গীতাত তেওঁ কি কৈছিলে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 এয়া স্পষ্ট কৰিছে গীতাৰ জ্ঞানদাতাই যে অৰ্জুন, এই বুদ্ধিহীন মনুষ্য যি সন্মুখত থিয় হৈ আছে আজি, এওঁলোকে এইটো ভাবি আছে চাগে যে মই শ্ৰীকৃষ্ণ হওঁ। ইহঁতে মই অব্যক্তক ব্যক্তিম, आपनम मनन्ते अबुझा। মই অব্যক্ত মানে গুপ্ত থাকোঁ। মই যোগমায়াৰে লুকাই থাকোঁ, কেতিয়াও কাৰো সন্মুখত নাহোঁ। কিন্তু শ্ৰীকৃষ্ণটো সন্মুখত আছিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। দৰ্শকসকল, কল্পনা কৰক যে এজন ব্যক্তি যি নিজৰ পৰিয়াল আৰু সমাজত এজন সফল ব্যক্তি আৰু এজন বিষয়া, আৰু তেওঁ হঠাতে এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। সেই দুৰ্ঘটনাত তেওঁৰ কঁকালৰ হাড় চূৰ্ণ বিচূৰ্ণ হৈ যায়, আৰু যেতিয়া তেওঁ চিকিৎসাৰ বাবে ডাক্তৰৰ ওচৰলৈ যায়, তেতিয়া ডাক্তৰে স্পষ্টকৈ কৈ দিয়ে যে আপুনি গোটেই জীৱন হুইল চেয়াৰত কটাব লাগিব, আপোনাৰ সুস্থ হোৱাটো অসম্ভৱ। দৰ্শকসকল, এনেকুৱাই কাহিনী আছিল ছত্তীশগড়ৰ বাসিন্দা দৰবাৰী ৰামৰ। দৰবাৰী ৰামে এক ভয়ংকৰ দুৰ্ঘটনাৰ বলি হৈছিল, আৰু ডাক্তৰসকলে স্পষ্টকৈ মানা কৰি দিছিল যে আপুনি আপোনাৰ গোটেই জীৱন হুইল চেয়াৰতে কটাব লাগিব। দৰ্শকসকল, আপোনালোকে এই কথা জানি আচৰিত হ'ব যে যাক ডাক্তৰে সুস্থ হোৱাৰ পৰা একেবাৰে অস্বীকাৰ কৰিছিল, তেওঁ আজি হুইল চেয়াৰৰ অবিহনে অতি আনন্দেৰে নিজৰ জীৱন অতিবাহিত কৰি আছে। দৰ্শকসকল, আহক জানো দৰবাৰী ৰামে আজি কেনেকৈ হুইল চেয়াৰৰ অবিহনে খোজ কাঢ়িব পাৰিছে, তেওঁৰ সৈতে কেনেধৰণৰ চমৎকাৰ ঘটিল। আহক শুনো দৰবাৰী ৰামৰ সেই সত্য কাহিনী তেওঁৰ নিজৰ মুখৰ পৰাই। নমস্কাৰ ছাৰ। ছাৰ নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? এই দাসৰ নাম দৰবাৰী ৰাম গায়কৱাৰ। ছাৰ ক'ৰ পৰা আহিছে আপুনি? মই গাঁও দেউৰী, দণ্ডি লোহাৰা, জিলা বালু, ছত্তীশগড়ৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? ছাৰ, মই 23 ছেপ্টেম্বৰ 2018 এই দাসৰ নতুন জন্ম হ'ল ছাৰ। ছাৰ, কি কাম কৰে আপুনি? ছাৰ, মই কৃষি বিভাগত গ্ৰামীণ কৃষি বিস্তাৰ বিভাগৰ অধিকাৰীৰ পদত বৰ্তমান মই পদস্থ ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? ছাৰ, এনেতো মই বিশেষ ভক্তি সাধনা কৰা নাছিলোঁ, কিন্তু এনে কেতিয়াবা পৰ্ব থাকিলে সেয়া মানিছিলোঁ। এনে বিশেষ কোনো মোৰ তেনেকুৱা আগ্ৰহ নাছিলে। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ, ইয়াৰ পিছত এটা বহুত ডাঙৰ ঘটনা হৈছিলে মোৰ লগত, যিটো মই বিস্তাৰিতভাৱে মই ক'ব বিচাৰিম। মই মোৰ ল'ৰাৰ স্কুললৈ গৈ আছিলোঁ বাইকেৰে। গৈ থাকোঁতে হাইৱেত এখন পিছফালৰ পৰা এখন 4 হুইলাৰে মোক পাছফালৰ পৰা মাৰি দিলে। মাৰাৰ পিছত মই অচেতন হৈ থাকিলোঁ। পিছত গম পালোঁ, যেতিয়া মোক হস্পিটেললৈ লৈ গৈছিল, তেতিয়া মোৰ পেলভিক বোন, যাৰ দ্বাৰা গোটেই শৰীৰৰ হাড় থিয় হৈ থাকে, কঁকালৰ যি যোৰাৰ হাড় থাকে, সেই যোৰা একেবাৰে খোল খাইছিলে। আৰু লগতে মোৰ কাষত যি কঁকালৰ যি হাড় আছে ছাৰ, এডালৰ মাজত এডাল সোমাই গৈছিল। আৰু ইয়াৰ বাহিৰে বহুত ঠাইত এনেকুৱা দুখ পাইছিলোঁ, যেনেদৰে আপুনি দেখা পাইছে মোৰ নাকটো ফটা, মই মূৰত দুখ পাইছিলোঁ, মই হাতত দুখ পাইছিলোঁ। এই ধৰণে মানে মই মৃত্যুৰ তুল্য স্থিতিত পৰি আছিলোঁ ছাৰ। তাৰপিছত মোক যেতিয়া জিলা হাস্পতাললৈ লৈ গ'ল, তেতিয়া তাত ডক্টৰে স্থিতি দেখি মানা কৰি দিলে যে আপোনাৰ ইয়াত চিকিৎসা নহয়, আপুনি ছেক্টৰ 9লৈ যাওক। গতিকে ছেক্টৰ 9লৈ যেতিয়া লৈ গ'ল, তেতিয়া ছেক্টৰ 9তো
তেওঁলোকে মানা কৰিলে। স্পাৰ্ছ হস্পিটেললৈ মোক ৰেফাৰ কৰি দিয়া হ'ল আৰু স্পাৰ্ছ হস্পিটেলৰ মানুহে মোক এডমিট কৰালে। 5 দিন ৰাখিলে। 5 দিন ৰখাৰ পিছত মোৰ কোনো ধৰণৰ একো চিকিৎসা কৰিব পৰা নাছিলে, যি ধৰণে হ'ব লাগে। যি কণ্ডিশ্যনত মই পৰি আছিলোঁ, সেই স্থিতিতে মোক তৎকাল অপাৰেশ্যনৰ প্ৰয়োজন আছিল। কিন্তু সেই হস্পিটেলৰ মানুহে 5 দিন ৰখাৰ পিছতো তাৰ ডক্টৰে এয়া কৈ গুচি গ'ল যে মই আৰু 2 দিন আহিব নোৱাৰোঁ, মই পৰিয়ালৰ কামৰ বাবে বাহিৰলৈ যাম, অহাৰ পিছত চাই ল'ম কি হয়। সেইবাবে মোৰ তাত অপাৰেশ্যনো নহ'ল। শেষত 5 দিন ৰখাৰ পিছত মোক এনেকৈ ক'লে যে ইয়াত কি গোটেই ছত্তীশগড়তে এই ধৰণৰ এক্সিডেণ্টৰ চিকিৎসা কৰাটো সম্ভৱ নহয়। তাৰপিছত মোক নাগপুৰ চিমছত ৰেফাৰ কৰিলে। যেতিয়া মই নাগপুৰ চিমছ গ'লোঁ ছাৰ, তাত যোৱাৰ পিছত মোৰ এদিন পিছত অপাৰেশ্যন হ'ল। অপাৰেশ্যনৰ পিছত ডক্টৰ চাহেবে নিজেই ক'লে যে এই ধৰণৰ কেছত 10%হে চান্স থাকে মানুহ সুস্থ হোৱাৰ, অন্যথা গোটেই জীৱনটো বিচনাত অথবা হুইল চেয়াৰত পৰি থাকে। সেই সময়তে যেতিয়া ঘৰলৈ আহিলোঁ, অহাৰ পিছত মোৰ শহুৰে মোৰ যি শ্ৰীমতী আছে তেওঁক ক'লে যে পুত্ৰী, এজন গুৰুদেৱ আহে, সন্ত ৰামপালদেৱ মহাৰাজ, যাৰ সৎসংগ আহে। সৎসংগৰ শেষত এনেকুৱা ধৰণৰ কিছুমান ভক্ত আহে যিসকলে কয় যে মোৰ এনেকুৱা বেমাৰ ভাল হ'ল, মোৰ এক্সিডেণ্টৰ আগত ভাল হ'ল, এনেকুৱা কথাবোৰ কয়। গতিকে তাত য'ত থাকা তাৰ পৰা কিছু দূৰত এখন চুৰেগাঁও নামৰ ঠাই আছে, তাত নামদান দীক্ষা কেন্দ্ৰ আছে। তাত তুমি যোৱা আৰু গৈ নাম দীক্ষা লোৱা আৰু নাম দীক্ষা লৈ ভক্তি কৰা, একেবাৰে ঠিক হৈ যাবা, এনেকৈ ক'লে। য'ত নেকি মোৰ শহুৰ দেউতা ইতিমধ্যে 15 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত। তেওঁ এই পন্থত নাছিলে, তথাপিও তেওঁৰ পৰমাত্মাৰ এনেকুৱা প্ৰেৰণা হ'ল, তেওঁক পঠিয়ালে। এই ধৰণে ছাৰ মোৰ শ্ৰীমতীয়ে নাম দীক্ষা চুৰেগাঁও কেন্দ্ৰলৈ যোৱাৰ পিছত তাৰে ভকতসকলে ক'লে যে এনেকুৱা কণ্ডিশ্যন, মই তেওঁৰ নামত নাম দীক্ষা লোৱাৰ বাবে আহিছোঁ। নাম দীক্ষা লৈ আহিল আৰু আহি যেতিয়া ঘৰত কোৱা অনুসাৰে ভক্তি মৰ্যাদাত থাকি আৰম্ভ কৰিলে, গতিকে লাহে লাহে মোৰ পত্নীয়ে লাহে লাহে নাম জপ কৰিবলৈ আৰম্ভ কৰিলে মৰ্যাদাত থাকি। তাৰ আগলৈকেতো ভগতদেৱ মই বিচনাতে আছিলোঁ, না এফালে বাগৰিব পাৰিছিলোঁ না আনফালে, না মই বহিব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। গোটেই যিবোৰ ক্ৰিয়াকলাপ আছিল, শৌচ কৰা, পেচাব কৰা, সকলো মই বিচনাতে কৰিব লাগিছিল। কাৰণ মোৰ ইয়াৰ পৰা ইয়ালৈকে কটাই আছিলে, ইয়াৰ পৰা ইয়ালৈকে অপাৰেশ্যন হৈছিলে, এয়া চাব পাৰে। গতিকে এনেকুৱা স্থিতি আছিল। এই স্থিতিতেই মোৰ পত্নীয়ে তাৰ পৰা কিতাপ আনিছিলে, জীৱনৰ সুগম পথ আৰু জ্ঞান গংগা। ডক্টৰে আপোনাক কি কৈছিলে? ডক্টৰসকলে এয়া ক'লে যে তুমি এয়া ক'লে যে 90% বুলি ক'ব নোৱাৰি এতিয়া, যে আপুনি আগতে যি স্থিতিত আছিলে সেই স্থিতিতে থাকিব, কিন্তু 10% ওপৰজনৰ ওপৰত বিশ্বাস আছে যে আপুনি সুস্থ হ'ব পাৰে। আৰু তেনেকুৱা স্থিতিত যেতিয়া মই নাম জপ কৰিলোঁ, গতিকে ছাৰ মই যেতিয়া কিতাপ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ চাইছিলোঁ, মোবাইলত তেওঁৰ ভিডিঅ' ক্লিপ চাইছিলোঁ সৎসংগৰ। গতিকে এইবোৰ কৰোঁতে এনেকুৱা স্থিতি আহিল ছাৰ, যে অট'মেটিক মোৰ শৰীৰে লৰচৰ কৰিব আৰম্ভ কৰিলে। কাৰণ এটা সময় এনেকুৱা আছিল যে কঁকালে একো কাম কৰা নাছিলে, এই ভৰি মোৰ সঠিকভাৱে লৰা নাছিলে, কেৱল আঙুলিহে লৰিছিলে। গতিকে ডক্টৰেও কৈছিলে যে তুমি এইটো লৰোৱা বন্ধ নকৰিবা। গতিকে লাহে লাহে যেতিয়া মই নাম গুৰুদেৱৰ সৎসংগ চালোঁ, কিতাপ পঢ়িলোঁ, তেতিয়া মোৰ শৰীৰ ইম্প্ৰুভ হোৱা আৰম্ভ কৰিলে। ইয়াৰে মাজত কি হ'ল যে ডক্টৰে মোক প্ৰত্যেক 1.5 মাহ 2 মাহৰ মূৰে মূৰে নাগপুৰলৈ মাতিছিলে চেকআপৰ বাবে। 4-6 মাহ পিছত যেতিয়া গ'লোঁ, ডক্টৰে ক'লে এতিয়া এওঁক বহুৱাবলৈ আৰম্ভ কৰি দিয়া, বালিচ লগাই। গতিকে তাৰে আগত মই নিজে বহিবলৈ আৰম্ভ কৰি দিছিলোঁ। তাৰপিছত যেতিয়া 3 মাহৰ পিছত যাওঁ, ডক্টৰে ক'লে যে এওঁক থিয় কৰাই খোজ কঢ়াবলৈ আৰম্ভ কৰা।
কিন্তু তাৰে আগতেই মই খোজকঢ়া আৰম্ভ কৰি দিছিলোঁ। এয়া কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত লাহে 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 আগলৈ ইম্প্ৰুভমেণ্ট হ'বলৈ ধৰিলে। তাৰপিছত ছাৰ মই যেতিয়া ষ্টিক লৈ খোজকঢ়া আৰম্ভ কৰিলোঁ, মই মনতেই নিজক ক'লোঁ যে এতিয়া মই গুৰু সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ যাম আৰু মই নিজে নাম দীক্ষাও ল'ম। চুৰেগাঁও আশ্ৰমলৈ গ'লোঁ ছাৰ। যোৱাৰ পিছত তাতে ভকতসকলে চকীত বহুৱালে, কাৰণ সেই সময়ত মই তলত মাটিত বহিব পৰা নাছিলোঁ। মোৰ পৰিয়ালৰ মানুহে, মোৰ বন্ধু বান্ধৱে, ষ্টাফৰ মানুহে এয়া কৈছিলে যে এই মানুহজন কেতিয়াও থিয় হ'ব নোৱাৰিব, খোজকাঢ়িব নোৱাৰিব। ইমানখিনিলৈ কৈ দিছিলে যে ই এতিয়া গোটেই জীৱনটো চুঁচৰি ফুৰিব। মোৰ অধিকাৰীয়ে ভিআৰখন প্ৰস্তুত কৰি দিছিলে যে এওঁৰ কম্পালচৰি ৰিটায়াৰমেণ্টৰ সেয়া কৰা এওঁৰ 20 বছৰ হ'বলৈ কিমান মাহ বাকী আছে ছাৰ্ভিচৰ। কিন্তু পৰমাত্মাৰ এনেকুৱা দয়া হ'ল ছাৰ যে যেতিয়াই মই নাম দীক্ষা লৈ আহিলোঁ, আনকি সন্ত ৰামপালদেৱ মহাৰাজক মই দণ্ডৱতো কৰিব পৰা নাছিলোঁ। চকীত বহুৱাই মোক নাম দীক্ষা দিছিলে পৰমাত্মাৰ। তাৰপিছত যেতিয়াই নাম দীক্ষা লৈ আহিলোঁ, মৰ্যাদাত থাকি মই যেতিয়াই ভক্তি কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াই মোৰ শৰীৰত শক্তি আহিব ধৰিলে। আৰু সেই শক্তিৰ বাবে আজি মই আপোনালোকৰ সন্মুখত আছোঁ। মই খোজকাঢ়িব পাৰোঁ, মই দৌৰিব পাৰোঁ, মই বাইক চলাই আছোঁ ছাৰ, মই গাড়ী চলাই আছোঁ, আজি সকলো কাম কৰিব পাৰিছোঁ মই। এয়া কেৱল পৰমেশ্বৰ কবিৰ পৰমাত্মাৰে দয়া। এই পৰমাত্মাই সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত আহিছে। তেওঁৰে দয়া, চমৎকাৰ যে আপোনালোকৰ আগত মই সামান্য মানুহৰ দৰে থিয় হৈ আছোঁ, য'ত নেকি মানুহে মোক কৈছিলে ই হুইল চেয়াৰতেই থাকিব, খোজকাঢ়িব নোৱাৰিব, এই ধৰণে কৈছিলে ছাৰ। এয়া বহুত ডাঙৰ চমৎকাৰ হ'ল মোৰ লগত পৰমাত্মাৰ। বিচাৰিলে আপুনি এই ৰিপৰ্টখন চাই বুজিব পাৰে যে মোৰ শৰীৰৰ কোনটো অংশৰ হাড় ভঙা আছিলে। আপোনালোকে চাব পাৰে, এয়া মোৰ শৰীৰৰ কঁকালৰ এক্সৰে, আপোনালোকে চাব পাৰে। ইয়াৰ যে মাজত গেপ আছে, এয়া একেলগেহে থাকে, যিটো এক্সিডেণ্টৰ বাবে ভাঙি বেলেগ হৈ গৈছিলে, ভাঙি গৈছিলে জইণ্ট। আৰু ইয়াৰ বাবেই মানুহ, কাৰণ এইটোৱে এটা অংগ যাৰ বাবে মানুহ থিয় হৈ থাকিব পাৰে। তাৰ পাছত অপাৰেশ্যনৰ পাছত ডক্টৰসকলে ইয়াত প্লেট লগাই জইণ্ট লগাই দিছে। লগতে এয়া কঁকালৰ হাড় যিডাল ভাঙি এটাই আনটোৰ ফালে সোমাই গৈছে, যিটো স্ক্ৰুৰে টাইট কৰি বেলেগ বেলেগকৈ ছেট কৰিছে। এই স্থিতিৰ বাবে ডক্টৰে কৈছিলে, কাৰণ এয়া ওলট পালট হৈছে, গতিকে এনেকুৱা স্থিতিৰ বাবে ডক্টৰে কৈছিলে যে এনেকুৱা স্থিতি যাৰ হয় সেইবোৰ বহুত ৰেয়াৰ কেছ হয়, আৰু যদি হয়ো মাত্ৰ 10% চান্স থাকে যে মানুহজনে ভাল স্থিতিলৈ অহাৰ, অন্যথা 90%টো সম্পূৰ্ণ হুইল চেয়াৰ অথবা বিচনাতেই পৰি থাকে। এয়া আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে চাব পাৰে ৰাজনন্দগাঁও ENT হস্পিটেলৰ ৰিপৰ্ট হয়, যেতিয়া মই তাৰিখ 24/3/2019 ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, নাক কাণ গল বিশেষজ্ঞৰ ওচৰলৈ, আৰু তেওঁক ক'লোঁ যে ডক্টৰ চাহাব মোৰ দুয়োখন কাণতে বহুত বিষ আছে আৰু ইয়াৰ পৰা পুজ ওলাই আছে, আৰু মই শুনাত দিগদাৰ পাই আছোঁ কাৰণ মই ডাবুল শুনি আছোঁ। তেতিয়া তেওঁ চেক কৰিলে। চেক কৰাৰ পিছত ডক্টৰে এয়া ক'লে যে আপোনাৰ দুয়োখন কাণৰ পৰ্দা ফাটি গৈছে, ফুটা হৈছে, এনেকৈ ক'লে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ ইয়াৰ কি চিকিৎসা আছে? তেতিয়া তেওঁ এটা শব্দত এইটোৱে ক'লে যে এইটোৰ চিকিৎসা কেৱল অপাৰেশ্যন, বিনা অপাৰেশ্যনেৰে এয়া ঠিক হ'ব নোৱাৰে। তেতিয়া মই সুধিলোঁ যে ডক্টৰ কেতিয়া কৰাব লাগিব? তেওঁ এইটো ক'লে যে এতিয়াতো আপোনাৰ কাণ পকি আছে, পুজ ওলাই আছে, যেতিয়ালৈকে ইনফেকশ্যন ঠিক নহয় তেতিয়ালৈকে অপাৰেশ্যন নকৰাও, প্ৰথমতে এয়া ঠিক হ'বলৈ দিয়া, তাৰপিছতহে অপাৰেশ্যনত আহিবা। পিছত আপোনালোকে দেখা পাইছে যে এইখনৰ পিছত আৰু এখন ৰিপৰ্ট আছে। এয়া ইয়াৰ পিছত 8/11/2019, মানে 8 মাহৰ পিছত। যেতিয়া 8 মাহৰ পিছত আকৌ গ'লোঁ, তেতিয়া সেই ডক্টৰ সেই হস্পিটেলতেই ক'লে যে তোমাক আগতেই কৈছিলোঁ যে তোমাৰ কাণত ফুটা হৈ গৈছে
আৰু এয়া বিনা অপাৰেশ্যনৰে নহ'ব, তেন্তে আপুনি কিয় বাৰ বাৰ আহি আছে? যেতিয়াই অপাৰেশ্যন কৰাব লাগে তেতিয়াহে আপুনি আহিব, অন্যথা নাহিব। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব। তাৰপিছত মই ক'লোঁ যে এইটো কণ্ডিশ্যন কেতিয়া হয়? তেতিয়া তেওঁ ক'লে যে ইয়াত 3টা কাৰণ থাকে। এটাটো এক্সিডেণ্ট হ'লে তেতিয়া, আৰু দ্বিতীয়তে যদি কোনোবাই ভয়ংকৰ মাত আপোনাৰ কাণৰ ওচৰত শুনাই দিয়ে, আৰু তৃতীয়তে হ'ল যদি কোনোবাই কাণৰ ওচৰত জোৰকৈ থাপৰ মাৰে তেতিয়া। এই 3টা স্থিতিত এনেকুৱা ধৰণৰ ঘটনা হয় বুলি ক'লে। এই 3টা স্থিতিৰ কোনোবা এটা স্থিতি হ'লে তেতিয়া আপোনাৰ কাণত এনেকুৱা ধৰণৰ ফুটা হয়, আৰু ইয়াৰ চিকিৎসা কেৱল মাত্ৰ অপাৰেশ্যনহে, আৰু এই অপাৰেশ্যন আপুনি এটা এটাকৈ কৰাব লাগিব। ইয়াৰ বাবে আপোনাৰ 60,000 পৰা 65,000লৈ খৰচ আহে। মই ক'লোঁ ঠিক আছে ডক্টৰ চাহেব বুলি কৈ ওলাই আহিলোঁ। আৰু অহাৰ পিছত আকৌ তেতিয়ালৈকে মোৰ 4 মাহ হৈ গৈছিলে প্ৰথম নাম লোৱা। তাৰ মাজতেই মই পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমলৈ গ'লোঁ, আৰু যোৱাৰ পিছত মই সতনাম ল'লোঁ। সতনাম লৈ যেতিয়া সতনামৰ জপ কৰা আৰম্ভ কৰিলোঁ ভগতদেৱ, তেতিয়া সেয়া স্থিতি আহিলে যে আজি মোৰ কাণ আগৰ দৰে হৈ গ'ল। না কোনো অপাৰেশ্যন কৰাৰ প্ৰয়োজন হ'ল, না কোনো ঔষধ খোৱাৰ প্ৰয়োজন হ'ল। লাগিলে আপোনালোকে চাব পাৰে। এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ যে বিনা অপাৰেশ্যনেৰে বিনা ঔষধেৰে মোৰ আজি 2খন কাণেই সুস্থ আজিলৈকে। আপোনালোকে চাব পাৰে 2019ৰ পৰা আজি 2021 চলি আছে। না মই অপাৰেশ্যন কৰাইছোঁ, না মই ঔষধ খাইছোঁ, না আজিলৈ সেই ডক্টৰৰ ওচৰলৈ গ'লোঁ। তথাপিও মোৰ 2খন কাণৰ কোনো সমস্যা হোৱা নাই, সকলো ঠিকেই আছে। গতিকে এইটো আটাইতকৈ ডাঙৰ চমৎকাৰ ভগতদেৱ। ছাৰ, তৃতীয়টো হ'ল এনেতো চমৎকাৰ বহুত হয়, সদায় চমৎকাৰ হয়। এয়া মালিকৰ কৃপা, এনেকৈ চমৎকাৰ হয়। আৰু এনেকুৱা আৰু বহুতো চমৎকাৰ আছে যিবোৰ মই যিমানেই নকওঁ, যিমানেই গনাওঁ কমেই হ'ব। ছাৰ, আজি আপোনালৈ ভক্ত সমাজৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আপোনাৰ বহুত ডাঙৰ এক্সিডেণ্ট হ'ল, ডক্টৰো কৈ দিলে যে 90%টো ভাল নহয়েই, 10%হে ভগৱানৰ ওপৰত। যদিহে তেওঁ কৃপা কৰে তেতিয়াহে ঠিক হৈ যাব। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু ঠিক হৈ গ'ল। ছাৰ, এনেকুৱা কিয় হয় যে মানুহ তীৰ্থস্থানলৈ যায় আৰু দেৱী দেৱতাৰ ওচৰলৈ যায় তথাপিও সুস্থ নহয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ডাঙৰ ডাঙৰ বেমাৰ ঠিক কৰি আছে? গতিকে ইয়াৰ পিছত কি লজিক আছে? তেখেতে কেনেকৈ কৰি আছে? এয়া সন্ত ৰামপালদেৱ মহাৰাজ যি আছে, কবিৰ পৰমেশ্বৰৰ অৱতাৰ লৈ আহিছে, আৰু এওঁ তত্ত্বদৰ্শী সন্ত হয়। ছাৰ, কিয়নো সন্ত ৰামপালদেৱ মহাৰাজ শাস্ত্ৰ অনুকূল যি জ্ঞান দি আছে, তেওঁ কিতাপবোৰ খুলি খুলি যি জ্ঞান দি আছে, যিবোৰ প্ৰমাণিত জ্ঞান, আজি যদি আপোনালোকে বেদত চাই, বেদত স্পষ্টকৈ লিখা আছে যে যদি কোনোবাই ডাঙৰতকৈ ডাঙৰ বেমাৰতো যদি থাকে, প্ৰায় মৃত অৱস্থাতো যদি থাকে, তথাপিও মই তেওঁক সুস্থ কৰাই 100 বছৰৰ আয়ুস দিব পাৰোঁ। এয়া অলৰেডি গীতাত বেদত প্ৰমাণিত আছে, আৰু এই প্ৰমাণিত জ্ঞানকে আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে খুলি খুলি দেখুৱাই আছে ছাৰ। আৰু এয়া শাস্ত্ৰ অনুকূল ভক্তিৰেহে সম্ভৱ, না কি মন্দিৰ মছজিদলৈ গ'লে, কাৰণ সেইবোৰ আন উপাসনা হয়। এয়া সঠিক ভক্তিবিধি নহয়। সঠিক ভক্তিবিধি আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে, যাৰ দ্বাৰা হাজাৰ লাখ কোটি মানুহ ঠিক হৈ আছে। অধিকাংশ লোকেতো নিজৰ সমস্যাৰ সমাধান বিচাৰি আহে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বলৈ এটা সহজ উপায় আছে। আপোনালোকে দেখা পাই আছে যে চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। সেই সৎসংগৰ তলত হালধীয়া শাৰী এটা আহে, তাতে বহুত কেইটা নম্বৰ দিয়া আছে। সেই নম্বৰত আপুনি ফোন কৰিব পাৰে। কল কৰাৰ পাছত আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাতে আপোনাক কৈ দিয়া হ'ব, আৰু আপুনি তালৈ গৈ সহজে নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৈয়দ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528